18 কাতি 5 নৱেম্বৰ বুধবাৰ ৰাস পূৰ্ণিমা। এই ৰাস পূৰ্ণিমাটো হৈছে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ ভক্তসকলৰ মনৰ আশা পূৰ্ণ কৰা পূৰ্ণিমা। এই পূৰ্ণিমাতে যদি আপুনি কেইটামান সৰু সৰু কাম কৰিব পাৰে তেনেহলে আপোনাৰ মনৰ কামনা পূৰ্ণ হ'ব, লগতে মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ কথামতে মানুহে উঠা বহা কৰিব। আপোনাৰ প্ৰতি মানুহৰ মনত ভাল ভাৱ জাগ্ৰত হ'ব। শত্ৰুৱেও আপোনাক দেখিলে দূৰৰ পৰাই মাত দিব। যিমানেই ডাঙৰ শত্ৰু নহওক কিয় আপোনাৰ ওচৰত তেওঁ বশ হৈ যাব। আজিৰ এইটো ভিডিঅ'ত আপোনাক জনাম ৰাস পূৰ্ণিমাৰ দিনা ৰাতি কি কি কাম কৰিলে মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, যেনে আপোনাৰ বিবাহক লৈ সমস্যা, টকা পইচা, ব্যৱসায়, চাকৰি আদিক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শ্ৰীকৃষ্ণ। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কথা হিন্দু শাস্ত্ৰত উল্লেখ কৰা আছে। ইয়াত ৰাসলীলাৰ মহত্ব তথা পবিত্ৰতাৰ কথা বিতংভাৱে উল্লেখ কৰা আছে। এই ৰাসলীলাৰ কথা শুনিব পাৰিলে 100 বছৰ সাধনা কৰাৰ দৰে ফল প্ৰাপ্তি হয়। এই পূৰ্ণিমাৰ দিনা কিছুমান কাম কৰিলে সেই কামৰ সম্পূৰ্ণৰূপে ফল প্ৰাপ্তি হয়। বিশেষকৈ দাম্পত্য জীৱনত হোৱা অশান্তি, প্ৰেমৰ সম্পৰ্কত হোৱা ভুল বুজাবুজি দূৰ কৰিব পাৰি। মানি অহা হৈছে যে ৰাস পূৰ্ণিমাৰ দিনা ৰাতি বৃন্দাবনৰ নিধিবনত ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰ সৈতে 1600 গোপিনীয়ে আহি নৃত্য কৰি থাকে। এই দৃশ্যটো যদি কোনোবা মানুহে দেখা পায় তেনেহলে সেই মানুহে সম্পূৰ্ণৰূপে অন্ধ হৈ যায় অথবা তেওঁ মানসিক বিকাৰগ্ৰস্ত হয়। সেইবাবে ৰাস পূৰ্ণিমাৰ দিনা সেই ঠাইলৈ কোনো মানুহ নাযায় নাইবা যাবলৈ ভয় কৰে আৰু সেই ঠাইলৈ কাকো যাবলৈ দিয়াও নহয়। এই বৃন্দাবনৰ নিধিবনৰ এক আচৰিত ৰহস্য আছে। নিধিবনত থকা মন্দিৰত তলা লগাই থোৱাৰ পিছতো মন্দিৰৰ প্ৰসাদ খাই যোৱাৰ চিন স্পষ্ট হৈ থাকে। সেই ঠাইখিনিতে লৰালি কালত শ্ৰীকৃষ্ণই গৰু চৰাইছিল আৰু তাতেই শৰতৰ পূৰ্ণিমাৰ দিনা গোপীসকলৰ সৈতে ৰাসলীলা কৰিছিল। সেয়েহে ৰাস পূৰ্ণিমাৰ দিনা তালৈ ভগৱান শ্ৰীকৃষ্ণই ৰাসলীলা কৰিব আহে বুলি তাত সকলোৱে বিশ্বাস কৰে। এয়া বিশ্বাস কৰিবলৈ টান লাগিলেও একেবাৰে সত্য হয়। সেয়েহে ৰাস পূৰ্ণিমাৰ দিনা নিধিবনত কাকো প্ৰৱেশ কৰিব নিদিয়ে। আজিও বৃন্দাবনৰ নিধিবনত শ্ৰীকৃষ্ণৰ উপস্থিতি ৰাস পূৰ্ণিমাৰ দিনা অনুভৱ কৰা হয়। সেইবাবে আপুনি বুজি লওক যে ৰাস পূৰ্ণিমাৰ কিমান মহত্ব তথা পবিত্ৰতা আছে। এতিয়া জানি লওঁ আহক ৰাস পূৰ্ণিমাৰ দিনা ৰাতি কি কাম কৰিলে আপুনি সকলোকে আপোনাৰ বশ কৰি ৰাখিব পাৰিব। আপোনাৰ কথামতে সকলোৱে উঠা বহা কৰিব। আপোনাৰ প্ৰতি সকলো মানুহ আকৰ্ষিত হ'ব। ৰাস পূৰ্ণিমাৰ দিনা আবেলি সময়ত স্নান কৰি ল'ব। স্নান কৰি আহি ঘৰৰ তুলসী গছজোপাক প্ৰণাম কৰি 11টা তুলসীৰ পাত ছিঙি ল'ব। দিনটো নিৰামিষ ভোজন কৰিব, অৰ্থাৎ মাছ মাংস এইবোৰ সেৱন নকৰিব। আপুনি যিকেইটা তুলসী পাত ছিঙি ৰাখিছিলে সেই তুলসী পাত কেইটাৰে ৰাতি জোনাকত এডাল হালধীয়া সূতাৰে মালা বনাব। তাৰপিছত আপোনাৰ ঘৰৰ মন্দিৰত থকা ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটো গংগাজলেৰে ধুই দিব। যদি শ্ৰীকৃষ্ণৰ মূৰ্তি নাই তেনেহলে ফটোখনত গংগাজল অলপ ছটিয়াই দিব। তাৰপিছত এগছি চাকি জ্বলাব। চাকি গছি জ্বলোৱা হোৱাৰ পিছত আপুনি তুলসীৰ পাতেৰে বনোৱা যিডাল মালা বনাইছিল আপুনি তুলসী পাতেৰে, সেই তুলসী মালাডালৰ প্ৰতিটো তুলসী পাত স্পৰ্শ কৰি ৰাধে কৃষ্ণ মন্ত্ৰটো জপ কৰিব। অৰ্থাৎ আপুনি 11টা তুলসী পাতৰ মালা বনাইছিল, সেয়েহে আপুনি 11 বাৰ ৰাধে কৃষ্ণ মন্ত্ৰটো জপ কৰিব। তাৰপিছত তুলসী পাতৰ মালাধাৰী ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি নাইবা ফটোৰ সন্মুখত ৰাখিব। তাৰপিছত 108 বাৰ এটা মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম ক্লিং
কৃষ্ণাই নম। ওম ক্লিং কৃষ্ণাই নম। মন্ত্ৰটো জপ কৰা হোৱাৰ পিছত আপোনাৰ মনৰ ইচ্ছাবোৰ ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত কৈ দিব। মন্ত্ৰটো আকৌ এবাৰ কৈছোঁ, ওম ক্লিং কৃষ্ণাই নম। এইটো মন্ত্ৰ 108 বাৰ জপ কৰিব। এইদৰে যদি আপুনি ৰাস পূৰ্ণিমাৰ দিনা ৰাতি কৰিব পাৰে, আপোনাৰ মনত যি আশা আকাংক্ষা আছে সেই সকলোবোৰ আশা আকাংক্ষা পূৰ্ণ হৈ যাব। এইটো উপায় আপুনি কোনো বেয়া উদ্দেশ্যত ব্যৱহাৰ নকৰিব। যদি আপুনি বহুদিনৰ পৰা কিবা এটা কামৰ বাবে চেষ্টা কৰি আছে আৰু সেই কামটোত আপুনি সফল হ'ব পৰা নাই, তেতিয়া আপুনি এই উপায়টো কৰিব পাৰে। তেতিয়া আপুনি সফল হোৱাটো 100% নিশ্চিত। ইয়াৰ উপৰিও ৰাতি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত এগছি চাকি জ্বলাবলৈ একেবাৰেই নাপাহৰিব। দ্বিতীয়তে, বৃন্দা হৈছে ভগৱান শ্ৰীহৰিৰ পত্নী। সেই বৃন্দাৰে এটা ৰূপ হ'ল তুলসী। তুলসী দেৱীৰ ৰূপান্তৰিত হৈছে তুলসী গছ। মান্যতা অনুসৰি বৃন্দাবনৰ নিধিবনত থকা সকলোবোৰ তুলসী গছেই ৰাতি জোনৰ পোহৰত গোপিনী হৈ যায় আৰু ভগৱান শ্ৰীকৃষ্ণই সেই গোপিনীসকলৰ সৈতে ৰাস ক্ৰিয়া কৰে। ধৰ্মীয় মান্যতা অনুসৰি ৰাস পূৰ্ণিমাৰ দিনা তুলসী গছৰ ওচৰলৈ ভগৱান শ্ৰীকৃষ্ণ আহে। সেইবাবে এই দিনটোত যদি তুলসী গছজোপাৰ চাৰিওফালে এখন ৰঙা কাপোৰ আৰি দি এগছি চাকি জ্বলাই দিয়া হয় আৰু তুলসী গছজোপাত এটা বাঁহী ৰাখি দিয়া হয়, তেনেহ'লে সেইখন ঘৰৰ সদায় উন্নতি হয়। কাৰণ ইয়াৰ দ্বাৰা মা তুলসীৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা লাভ কৰিব পাৰি। এই উপায়টো বৃন্দাবনৰ প্ৰত্যেকখন ঘৰতে কৰে। ইয়াৰ ফলত ঘৰত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয়। সেইখন ঘৰত কেতিয়াও দৰিদ্ৰতা আহিব নোৱাৰে। তৃতীয়তে, পূৰ্ণিমাৰ দিনটো মা লক্ষ্মীক পূজা অৰ্চনা কৰাৰ আটাইতকৈ শুভ দিন। লক্ষ্মী পূৰ্ণিমাত যিদৰে মা লক্ষ্মীক সকলোৱে পূজা অৰ্চনা কৰে, ঠিক সেইদৰে ৰাস পূৰ্ণিমাটো মা লক্ষ্মীক পূজা অৰ্চনা কৰি প্ৰতিকাৰ কৰিব পাৰিলে মা লক্ষ্মী সন্তুষ্ট হয়। যদি আপোনাৰ ঘৰখনক টকা পইচাৰ সমস্যাৰ পৰা মুক্তি দিব বিচাৰে, তেনেহ'লে ৰাস পূৰ্ণিমাৰ দিনা ৰাতি মা লক্ষ্মীৰ নামত এটা উপায় কৰিব পাৰে। এই উপায়টো কৰিলে ঘৰত হৈ থকা ধন টকা পইচাৰ সমস্যাসমূহ দূৰ হ'ব। এই উপায়টো আপুনি আপোনাৰ পাকঘৰৰ উত্তৰ দিশত কৰিব লাগিব। এটা পাত্ৰত অলপ চাউল, অলপ ধান, 3টা এটকীয়া মুদ্ৰা আৰু 11টা তুলসী পাত ৰাখিব। এই বস্তুখিনিৰ ওপৰত ৰঙা শলিতাৰে এগছি ঘিৰ চাকি জ্বলাব। চাকিগছিত এটা লং দিব। তাৰপিছত এখন কাগজত মা লক্ষ্মীৰ মন্ত্ৰটো লিখি পাত্ৰটোত ৰাখি দিব। মা লক্ষ্মীৰ মন্ত্ৰটো হ'ল ওম হ্ৰিং শ্ৰীং ক্লিং মহালক্ষ্মী নম। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম হ্ৰিং শ্ৰীং ক্লিং মহালক্ষ্মী নম। এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰিব। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম হ্ৰিং শ্ৰীং ক্লিং মহালক্ষ্মী নম। 11 বাৰ জপ কৰিব। মন্ত্ৰটো জপ কৰা হোৱাৰ পিছত পাত্ৰটো পাকঘৰৰ উত্তৰ দিশত ৰাখি দিব, পাকঘৰৰ ভিতৰত। পিছদিনাখন সেই পাত্ৰটোৰ পৰা চাউল, ধান আৰু এটকীয়া মুদ্ৰাকেইটা এখন ৰঙা কাপোৰত বান্ধি ল'ব। তাৰপিছত সেই টোপোলাটো আপুনি আপোনাৰ ঘৰৰ টকা পইচা জমা ৰখা আলমাৰীত ৰাখি দিব। এনেকুৱা কৰিলে আপোনাৰ ঘৰত কেতিয়াও টকা পইচাৰ অভাৱ নহ'ব। ঘৰত মা লক্ষ্মীয়ে বাস কৰিব। ৰাস পূৰ্ণিমাৰ দিনা ৰাতি যদি আপুনি এই উপায়কেইটা কৰিব পাৰে, তেনেহ'লে ইয়াৰ ফল আপুনি নিশ্চিত ৰূপত লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, তেনেহ'লে আপোনাৰ চিনাকি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।